এভৰিৱান বহুদিন পাছত ভাবিলোঁ আজি এটা নতুনকৈ ব্লগ আৰম্ভ কৰোঁ ব্লগ মোৰ কৰা নহয় আৰু কৰোঁ যেতিয়া সদায় মই বাহিৰতে থাকোঁ ৰাস্তাতে ব্লগবিলাক বনোৱা হয় আজি কৰিলোঁ আজি বহুত উল্টা পুল্টা এটা দিন ৰাতিপুৱাতে ল'ৰা স্কুল পঠিয়াম নে নপঠিয়াম বুলি ভাবি আছোঁ ইমান বৰষুণ দিছে ল'ৰাক স্কুল পঠিয়াবলৈও ভয় লাগে ৰাস্তাত পানীৰ কাৰণে তথাপিতো এইটো ৰাস্তাত বাৰু ইমান নহয় ঠায়ে ঠায়ে অকণমান হয় তাৰপিছত ল'ৰাক স্কুলত থৈ আহিলোঁ যিহেতু মোৰ এতিয়া এজনীও মানুহ নাই সহায়কাৰী বুলিবলৈ কোনোৱে নাই গতিকে নিজে গোটেইখিনি কাম চম্ভালি আছোঁ আহি পেলাই আহোঁতে মাছ লৈ আহিলোঁ যিহেতু মোৰ সন্ধিয়া এটা অৰ্ডাৰ আছে অৰ্ডাৰ এটা নহয় দুটাই আছে এজনী বাৰ গা বেয়া কাৰণে আজি কেইবাদিনো ধৰি তেওঁক মই দি আছোঁ ঘৰুৱা খানা আৰু 2 নম্বৰতে এটা মোৰ অৰ্ডাৰ আছে আজি গেট টুগেডাৰ এটা গতিকে আহোঁতে মাছটো লৈ আহিছোঁ লোকেল মাছ লাগে বুলি ক'লে লোকেল মাছটো লৈ আহিলোঁ স্কুলৰ ওচৰৰ পৰাই তা আহি সেয়া ঘৰৰ কাম চাম কৰি অকণমান আজৰি হৈ লৈছোঁ শাৰী মুচি চব লৈছোঁ আৰু যিহেতু মই পাকঘৰত বহুত বেছি কাম কৰি থাকোঁ সেইকাৰণে মোৰ তেল মূৰত একদম মানে চুলি পূৰা তেল তেল হৈ যায় দুদিনৰ মূৰে মূৰে মই আজি ধুলোঁ নহয় আকৌ কাইলৈ থাকি পৰহিলৈ মোৰ চেম্পু কৰিবই লাগে ৰাতিপুৱা যিহেতু ল'ৰা স্কুল পঠিয়াম নে নপঠিয়াম এনেকুৱা খেলি মেলিতে থাকি গৈছিলে কামবিলাক মানে দৌৰাদৌৰিকৈ গা ধুই আহিলোঁ সেইটো কাৰণে চুলি চেম্পু কৰা নহ'ল এতিয়া চুলিখিনি চেম্পু কৰোঁ তাৰ পাছত মোৰ অকণমান ওলাই যাব লগা কাম আছে কিন্তু বাহিৰত বৰষুণো দি আছে কি কৰোঁ একো ভাবি পোৱা নাই তথাপিতো আজিকালি এইখিনি সময় নিমিলে কাৰণ ল'ৰাক স্কুলৰ পৰা ল'ব লাগে ল'বলৈ বাৰু মই সচৰাচৰ নাযাওঁ কিন্তু এওঁ যায় তথাপিতো মানে যিহেতু গোটেই কামখিনি আকৌ কৰিবহি লাগিব আবেলি সময়ত তাক পঢ়াব লাগিব তাৰপিছতে অৰ্ডাৰ আছে অৰ্ডাৰৰ কাম কৰিব লাগিব আকৌ য'ত মই অৰ্ডাৰ দিম তাত মই খাবলৈও যাম গতিকে সেইখিনিৰ কাৰণে সেই গোটেই কামখিনি মিলাই থাকোঁতে এতিয়া ঘৰ একদম ধুনীয়াকৈ সাৰা মোচা কৰি ল'লোঁ একবাৰ এটা দেখুৱাই দিওঁ দেই আপোনালোকক হেৰিয়া চাওক ঘৰ চাফা কৰি এপাক নিজেও ঘূৰি দিলোঁ এইবিলাক কৰি আছে ল'ৰাৰ আমি যিহেতু মাজতে মুম্বাই গৈছিলোঁ এসপ্তাহৰ কাৰণে মুম্বাই যোৱাৰ সময়ত তাৰ স্কুল যিহেতু বহুত ক্ষতি হৈছিলে ক্ষতিৰ কাৰণে এসপ্তাহ ক্ষতি হৈছিলে এসপ্তাহত যিমানখিনি লিখাইছিলে সেই লিখোৱাখিনি মই বেলেগৰ পৰা লৈ প্ৰিণ্ট আউট কৰি নিজে এতিয়া কপিত লৈ লিখি আছোঁ ইমান কামৰ মাজতে সেই এটা কাম এড হৈছে আৰু কি হ'ল যোৱা বছৰলৈকে সিহঁতে অকল ৱৰ্কশ্বীট দিছিলে গতিকে পৰীক্ষা বুলি আমি বহুত বেছি হেডেক ল'ব লগা হোৱা নাছিলে কাৰণ এটা ছাবজেক্ট পঢ়ায় সেই ছাবজেক্টটোৰ এক্সাম প্ৰত্যেক মাহতে ৱৰ্কশ্বীট হিচাপে লৈ আছিলে কিন্তু এইবাৰৰ পৰা তাহাঁতৰ সেই পৰীক্ষা হেৰিটো এইবাৰৰ পৰা হ'ব সেইকাৰণে মানে সেইটো এটা আমাৰ প্ৰথমবাৰ সেই পৰীক্ষা হিচাপত দিব কেনেকুৱা কুৱেশ্যন আহিব কি হ'ব একো বুজি পোৱা নাই সেইটোক লৈ পেলাই এটা টেনশ্যন হৈ আছে গতিকে চব মিলি আৰু একদম ইফালে কাম কৰা মানুহ নাই এগৰাকীও নাই প্ৰথমটো যিজনী দিদি মোৰ লগত আজি 5 বছৰ আছিল দিদিৰ মানে অপাৰেশ্যন এটা হ'ল সেইকাৰণে অহা নাই ভাল পালে হয়তো দিদি আহিব বয়সো হৈছে বাৰু তেওঁক অকলে তেওঁৰ ওপৰত ডিপেণ্ড কৰিব মই নোৱাৰোঁ সেইটো কাৰণে আৰু এগৰাকী দিদি লৈছিলোঁ যাতে ৰাতিপুৱা সোনকালে আহি পেলাই মোক ঘৰটো মুচি দিব পাৰে ঘৰ সাৰা মোচা আৰু সেইবিলাক অভ্যাস নোহোৱা নিচিনা হৈ গ'ল এতিয়া সেই দিদিও মই মুম্বাইৰ পৰা অহাৰ প্ৰথম এদিন আহিলে নেক্সট ডে'ৰ পৰা যে নাই আজিলৈকে নায়েই আৰু তাই বোলে গা বেয়া কিবা কিবি আৰু মুঠতে মোৰ মানে একদম অৱস্থা নোহোৱা হৈ গৈছে লগত বাৰ্থ ছেশ্যনবিলাক চলি আছে ক্লাছ এটাও 4 তাৰিখলৈ দিছোঁ গতিকে গোটেইবিলাক লৈ মানে এটা হেৰি চলি আছে আৰু সকলোৱে মোৰ পৰা ৰেচিপি ভিডিঅ' বিচাৰি থাকে গতিকে আজি মাছ যিহেতু লৈ আহিছিলোঁ মাছ অলপ বেছিকৈ লৈ আহিছিলোঁ আজি মাছটো বনাম ভেদাইলতা আৰু নৰসিংহৰে সেই ভিডিঅ'টো যিমানখিনিলৈকে পাৰোঁ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যদিহে মোৰ দৌৰাদৌৰি নহয় তাৰ মই কেনেকৈ বনাওঁ আৰু এতিয়া ওলাইছোঁ যাম অকণমান ওলাই কিন্তু তাৰ আগতে মই চুলিখিনি চেম্পু কৰি লওঁ কাৰণ একদম চুলি পূৰা তেল তেল হৈ যায় মোৰ 2 দিনৰ মূৰে মূৰে চুলি চেম্পু কৰিব লাগে আৰু থ্ৰেডিং একদম পূৰা গজিছে থ্ৰেডিঙো কৰিব লগা আছে কিন্তু বতৰটোৰ কাৰণে ওলাবও পৰা নাই চাই লওঁ আৰু কি হয় যদি যি কৰোঁ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আজিৰ দিনটোত ইউৰো এইটো আমাৰ ইউৰো বেবীক চাগে ব্লগত দেখা নাই আৰু ইউৰোক মাতা দেখি আমাৰ একদম ডলাৰ আহিবহি গৈছেহি বিৰাট জেলাছ আমাৰ ডলাৰৰ বিৰাট জেলাছ মোকতো কোনেও চুবও নোৱাৰে মই কাৰোৰ লগত কথা পাতিব নোৱাৰোঁ একদম মানে সি মই যোনফালে যাম সেইফালে সি মোৰ পিছে পিছে ইউৰো সেইবিলাক নাই কিন্তু ডলাৰ একদম আৰু হাই দিয়া ডলাৰ হাই দিয়া মই যাওঁ
মই যাওঁ বুলি ক'লোঁ নহয় চাব দেই মই গ'লোঁ নহয় লগতে আহিব মই যাওঁ বাই 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 এতিয়া যে ভিডিঅ' কৰিছোঁ সেইকাৰণে একদম বহি আছে কিবা ভাবি আছে কিবা ভাবি আছে নাজানে আৰু চাওকচোন এইখন নতুনকৈ লগা আনি পেলাই পাৰিছিলোঁ মই এইবিলাক সলাই থাকোঁ আৰু খুব বেছি দামৰো নোলোৱা হ'লোঁ কাৰণ ইহঁতে এইবিলাক কৰে যে মানে ইউৰোই নকৰে ডলাৰে কৰে চাওকচোন এয়া ছিঙি পেলাইছে এইফালে দুইফালে ছিঙি ছিঙি টানি টানি উলিয়াই আছে এইফালেও ষ্টাৰ্ট কৰিছে কিন্তু উপায় নাই আৰু এই ল'ৰা ছোৱালী থকা ঘৰবিলাক যেনেকুৱা হয় সেই তেনেকুৱা নিজৰটো একো এইবিলাক নকৰিছিলে সেইকাৰণে এতিয়া আৰম্ভ কৰিছে পিঠুৱে সৰুতে এইবিলাক বদমাচি নাছিলে কিন্তু এইটো আমাৰ ইউৰো বেবী ডলাৰ বেবী ইছ মোচন চাওকচোন তাৰ গ'ল পিতা গ'ল তুমি যাবা নেকি বাই বাই ময়ো ওলাই যাম এতিয়া লোকে আগে ভাগে গৈ গাড়ীত বহিবগৈ কোনো ক'তো যাব নোৱাৰে চবকে লাগে তাক চবতে তাক যাবলৈ লাগে তুলি ধুই একদম ওলাই আহিলোঁ আৰু সেইটো আমাৰ ডলাৰ আহিছে লগত ডলাৰটো আহিবই সি অকলে থাকিব নোৱাৰে সি বৰ দিগদাৰ কৰে মুম্বাই যাওঁতে আমাৰ যি অৱস্থা হৈছিলে আমাৰ কান্দা কাটা হুলস্থুল হৈ আছিল আৰু মুম্বাইত আমাৰো আৰু তাৰো সি খোৱা বোৱা এৰি দিছিলে বাৰু যি হওক এতিয়া আমি ওলাই আহিলোঁ মই চুলি চেম্পু কৰিলোঁ শুকোৱা মই খুব এইবিলাক ড্ৰায়াৰ চায়াৰ খুব কম ইউজ কৰোঁ আৰু এইবিলাক ইমান ভাবিও নাথাকোঁ যে চুলি ধুইছোঁ ওলাই আহিব নালাগিব নেকি মানে যিহেতু মোৰ অকণমান ষ্টাইলবিলাক কম ভালকৈ থাকি ভাল পাওঁ কিন্তু সেই লিপষ্টিক কাজলটো লগাওঁ কিন্তু লিপষ্টিক লগাই ওলাই অহাটো মোৰ খুব কম আৰু মই যেতিয়া লিপষ্টিক লগাওঁ কেতিয়াবা ল'ৰাই ভাবে মানে মই ক'ৰবাত বিয়া চিয়া খাবলৈ যাম নেকি মই কাৰণ লিপষ্টিক বা এইবিলাক আইশ্বেডো মই নায়েই মই নিকিনো সেইবিলাক গতিকে সেইবিলাকতো নকৰোঁৱে বিয়া চিয়ালৈ গ'লে কাজল লিপষ্টিকেই মোৰ চলি যায় বাৰু যি হওক এতিয়া ওলাই আহিছোঁ কিয় আপোনালোকে বহুতে হয়তো জানে মই কেক বনাওঁ কেকৰ খালি মই আইচিং কেকটো বা সেইবিলাক যিবিলাক ক্ৰীম কেক এইবিলাক নবনাওঁ এনেই ঘৰত খাবলৈ কেতিয়াবা কিবা বনাইছোঁ যদিও কিন্তু মানে মই সেইটো প্ৰফেচনেলি সেইটো নকৰোঁ কিন্তু যিটো মই এনেই কেক নৰ্মেল কেক সেইটো বনাওঁ সেই কেকবিলাকৰ বস্তু মোৰ ইমানেই হৈ গৈছে মানে মই বিভিন্ন শ্বেপৰ সেইবিলাক টিনবিলাক কিনোতে এতিয়া সেইবিলাক থ'বলৈ মোৰ জেগা নাইকিয়া ৰিলায়েন্সত বৰ ধুনীয়া হেৰি পায় আৰু যিহেতু মই কিটচেনটো মডুলাৰ কিটচেন কৰা নাই নকৰাৰো কাৰণ আছে কাৰণ ইমানবিলাক কামৰ মাজত এই কক্ৰচ হ'ব মই চাফা কৰিবলৈ সময় নহ'ব সেইবিলাক ভাবি পেলাইও নকৰাকৈ থৈ দিয়া হৈ আছে এতিয়া ভাবিছোঁ মানে সেই তেনেকুৱা এটা বাকচ লগা হৈছে মোক য'ত মই গোটেই মোৰ কেক বনোৱাৰ গোটেই বস্তুবিলাক একেলগত সোমোৱাই থ'ব পাৰোঁ নহ'লে মোৰ দিগদাৰ হৈছে অকণমান সেইকাৰণে বতৰটো বেয়া যদিও আহিছোঁ আৰু যিহেতু অৰ্ডাৰো আছে অকণমান সৰু সুৰা বস্তু দুটামানো ল'বলগীয়া হৈ আছে সেইকেইটাও লৈ এতিয়া যাম আৰু কিন্তু বাহিৰত বহুত গেলা বতৰ বৰষুণ দি আছে একদম বৰষুণ মই দেখুৱাই আছোঁ দুইটা ল'ৰাক থৈ স্কুলত এইখিনি সময়ৰ ভিতৰতে যদি কামবিলাক কৰি নলওঁ বৰ দিগদাৰ আজিকালি ল'ৰা ডাঙৰ হৈছে পিছবেলা খেললৈ নিব লাগে ইফালে বৰষুণৰ বতৰ পানীৰো এটা গুৱাহাটীত বৰ ডাঙৰ সমস্যা নিমিলে আৰু তথাপিতো তাৰ মাজতে যেনে তেনে মিলাই মেলি চলি আছোঁ আৰু আমাৰ মহাৰাজ একদম দেখিছেনে নাই তাৰ এইটো জেগাত কোনেও নোৱাৰিব আৰু ল'বলৈ একদম সদায় পূৰা এচিটো তাৰ গাত লাগি থাকিব লাগিব এনেকৈ আকৌ সেই কোচলৈ গ'ল কোচত গৈ শুব মুঠতে মৰম আৰু এওঁ মানে কাকো একো ক'বই নোৱাৰিব তাক একো ক'ব নোৱাৰিব মুঠতে একদম এওঁ নামি গৈছে একদম চাই আছে আৰু কেতিয়া আহিব ক'ত গ'ল পিতা ক'ত গ'ল ডলাৰ ক'ত গ'ল পিতা ক'ত এইফালে গৈছে
Dolo baby. Ni চাৰিওফালে পানী গুৱাহাটীত বৰষুণ বুলি ক'লে ওলাই আহিবলৈ বৰ ভয় লাগে আৰু ল'ৰা ছোৱালী স্কুল পঠিয়াবলৈতো মোৰ আজিকালি বহুত বেছিয়ে ভয় লগা হৈ থাকিলে একে নাই ফাইনালি বজাৰ কৰা হ'ল কিন্তু খুব বেছি বৰষুণ আৰু আজি যেহেতু আমি ৰিলায়েন্সত যাম ভাবিছিলোঁ এইকেইটা বস্তু ল'বৰ কাৰণে কিন্তু ৰিলায়েন্স যোৱা নহ'ল চুলি একদম তিতিলহে শুকাইছিলে আকৌ তিতিলে ওলাওঁতে বিশালত গ'লোঁ আজি বিশালৰ পৰা বজাৰ কৰি চালোঁ কিবা কিবি বহুতকেইটা বজাৰ কৰিলোঁ বিশালতে তাৰপিছতে এতিয়া তাতে থাকোঁতে মেছেজ পালোঁ স্কুলৰ পৰা কাৰণ গুৱাহাটী বহুত ঠাইত যিহেতু পানী হৈছে গতিকে আমি যদি ল'ব বিচাৰোঁ আমি নিজৰ বাচ্চাক মানে লৈ ল'ব পাৰোঁ যেহেতু বাহিৰতে আছিলোঁ সেইকাৰণে ভাবিলোঁ যে আকৌ ঘৰত গৈ পেলাই ওলোৱাতকৈ যেহেতু আমি তাক বাছত দিয়া নাই আমি নিজে অনা নিয়া কৰোঁ সেইকাৰণে একেবাৰে তাক লৈ যাওঁ এয়া ল'বলৈ আহি আছোঁ কিন্তু সঁচাকৈ বেছি বৰষুণ হৈ গৈ আছে আৰু এনেকুৱা দিনত আচলতে স্কুললৈ পঠিওৱাটো ভুল কথা বৰ টেনশ্যন ল'ৰা ছোৱালীক গুৱাহাটীত এনেকৈ মানে কি কৰিম বেছি গৰম হ'লেও স্কুল পঠিয়াবলৈ ভয় লাগে বেছি ঠাণ্ডা বৰষুণ পৰিলেও পঠিয়াবলৈ ভয় লাগে বৰ ডাঙৰ সমস্যা হৈছে একদম সকলোৰে টেনশ্যন হৈ যায় মোৰ লগৰজনীয়েও ফোন কৰিছে তাইৰ ছোৱালীকো মই যিহেতু স্কুল গৈ আছোঁ মই ক'লোঁ যে মই এনেকৈ ল'ব যাম তেতিয়া তাই ক'লে যে তাইক সুধিলোঁ যে তাইও স্কুলত কৰে বেলেগ স্কুলত তাইক সুধিলোঁ যে ল'ম নেকি তাইৰ ছোৱালী তাই ক'লে তই ল'ব পাৰ যদি লৈ আহিলে ভাল কাৰণ তাইহঁত যাব নোৱাৰে আকৌ জামত ফচিলোঁ চাওকচোন কেনেকুৱা মানে কষ্ট পানী চাওকচোন ৰাস্তাত এই পানীৰ মাজে মাজে এতিয়া স্কুলৰ পৰা ল'ৰা ল'বলৈ গৈ আছোঁ যিহেতু বাবাক স্কুলৰ পৰা ল'ব লগা হ'ল লৈ আহোঁতে অকণমান দেৰিয়ে হ'ল আৰু কৈছিলোঁ যিহেতু নৰসিংহ ভেদাইলতাৰ জোল বনাম মাছ আছিলে মাছ আনিছিলোঁ আজি যিহেতু অৰ্ডাৰৰ কাৰণেও আনিছিলোঁ সেই মাছৰ পেটৰ এনেকুৱাখিনি আমি এতিয়া দুপৰীয়া বনাই খাম বুলি ভাবিছোঁ তাকে একদম ল'ব নোৱাৰি ইমান বৰষুণ বাহিৰত তথাপিতো যিহেতু বাহিৰত ইমানেই বেছি বৰষুণ মানে ছিঙিব নোৱাৰি টাবতে অকণ ভেদাইলতা কৰিছোঁ হৈছে আৰু নৰসিংহ গছ বাৰু আছিলেই টাবতো আছে বাৰু এনে ডাঙৰকৈও আছে মাটিতো আছে এতিয়া ভাবি আছিলোঁ মানে আনিব পাৰিম কিন্তু ইমানেই বৰষুণ নোৱাৰি আনিব তথাপিতো অকণমান আনি এতিয়া মই ৰেডি কৰিছোঁ মাছৰ জোল বনাবৰ কাৰণে এতিয়া মাছ ভাজি আছোঁ মই দেখুৱাই আছোঁ দেই ইয়াতে ভেদাইলতা নৰসিংহ নহৰু আদা আৰু জলকীয়া দিছোঁ লগতে মই এটা আলু সিজাই থৈছোঁ সেইটো তাতে দি দিম আৰু আজি বেলেগ কৰিবলৈ এতিয়া একেবাৰে সময় নহ'ব যি পাৰিছোঁ পটাপট তাকে বনাম আৰু এইখিনি তেলতে মই কালিৰে পিচি থোৱা অকণমান মচুৰ দালি পকৰীৰ কাৰণে ৰেডি কৰি থোৱা আছিলে সেইকেইটাও বনাই লৈছোঁ অকণমান ভাজি বনাম সেইটো কাৰণে ইফালে এখন কেৰাহী বহাই দিছোঁ ইয়াৰ পৰা অকণমান তেল দি দিম কাৰণ যিমান পাৰোঁ কম তেলত কৰিবলৈ চাওঁ ইয়াৰ পৰা অকণমান তেল মাছৰ জোলৰ কাৰণে দি দিম দি পেলাই পিচি থোৱাখিনি আৰু আলু বইল কৰি থৈছোঁ সেইকেইটা অকণমান আৰু এওঁলোকে খাব পাৰিব সেইকাৰণে ভাজি দিলোঁ অকণমান ভাজিও বনাম একো ভাজি নহ'লেও ভাল নালাগে এয়া মই এতিয়া কৰি আছোঁ ৰ'ব এতিয়া এই আলুকণ এনেকৈ ভাঙি দিম দি তাতে এতিয়া নিমখ দিম নিমখ জোখমতে দি ইয়াতে এয়া দিলোঁ তাৰপিছত পিচি ৰখা
গোটেইখিনি ইয়াতে ঢালি দিম এতিয়া ইয়াতে পিচি ৰখা এই গোটেইখিনি ঢালি দিলোঁ তাৰপিছত আৰু আলু সিজোৱা গৰম পানীখিনি আছে সেইখিনিও দিম ইয়াত আৰু মই বেলেগ মছলা একো যোগ নকৰোঁ অকল মই যিহেতু জলকীয়া দিয়া আছিলে অকণমান লাগি গৈছে মোৰ তাৰপিছত এইফালে এয়া পটল আলু অকণমান বহাই দিলোঁ ভাজি ইয়াতে একো মছলা আৰু এড নকৰোঁ মই বহুতে জিৰা কিবা কিবি দিয়ে মই কিন্তু নকৰোঁ অকণমান তেলত খালি নহৰু দিওঁ গোটাকৈ আৰু নহৰুটো মই নহৰু আৰু আদাটো পিচি দিম অকণমান জালুকৰ গুড়া দিম এয়াই উতলিলে মাছ দি দিম আৰু এই সাধাৰণকৈ বনোৱা আজি যে কেনেকুৱা এটা অৱস্থা কেনেকুৱা এটা দিন পাৰ কৰিলোঁ আজি যিহেতু কৈছিলোঁৱে যে আজি মানে অৰ্ডাৰ এটা আছিলে আৰু বজাৰ পাতি সকলোবিলাক হৈও গৈছিলে কিন্তু বৰষুণত বাবাক স্কুলৰ পৰা আনিবলৈ গ'লোঁ তাৰ লগতে যিহেতু মোৰ ফ্ৰেণ্ডৰ ছোৱালীও পঢ়ে তাইকো আনিলোঁ তাইক ঘৰত থলোঁ থৈ আমি ঘৰলৈ আহিলোঁ ইমান পানী সেই যিটো ৰাস্তাত মানে সচৰাচৰ পানী নহয় আজি একদম পানী ইমান পানী ফালি পেলাই আহি পেলাই যেন তেন ঘৰ পাই ভাত পানী বনাই খাইছোঁ আৰু যাৰ অৰ্ডাৰ আছিলে তেওঁলোকক বাৰ আমি সুধিছোঁ যে আহিবনে নাহে তেতিয়া কৈছে যে আহিব তাৰপিছত মই কৈছোঁ কৈছে বোলে আহিব তেখেতৰ তেতিয়া মোক ক'লে আৰু যে মই বোলো নহয় কেঞ্চেল হ'লেও একো কথা নাই কাৰণ নবনালে এটলিষ্ট বস্তুখিনি ভালকৈ মই ফ্ৰিজত থ'ব পাৰিম কিন্তু যদি বনোৱাৰ পাছত মই দিবগৈ নোৱাৰোঁ তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব তাৰপিছত খবৰ ল'লোঁ চাৰিওফালে পানী তেওঁলোকেও খবৰ ল'লে যিসকল অহা কথা আছিলে তেওঁলোকৰ সেইখিনি আহিব নোৱাৰে পানীৰ কাৰণে শেষত যেনিবা অৰ্ডাৰটো কেঞ্চেল হ'ল আৰু শুলোঁ কি কৰিম শুলোঁ আৰু ইমান পানী এনেকুৱা বতৰো ভাল নালাগে তাৰ সন্ধিয়া বাবাৰ টিউশ্যন আহিলে মই অলপমান চাই দিলোঁ পঢ়া শুনা চাই কৰি গোটেই মানে যিহেতু মোৰ এতিয়া কোনোৱে নাইকিয়া চব নিজেই কৰিব লাগে সেইটো বৰ দুখৰ কথা হৈছে মোৰ মানে নিজৰ বহুত কাম ৰখি গৈছে মানে শেষত গৈ এলাহ লাগেগৈ এতিয়া ৰাতিৰ খানা হ'ল পিজি যিহেতু আছে পিজিৰ ল'ৰাহঁতক খানা দিলোঁ এতিয়া আমি নিজে খাম খাই পেলাই আৰু অলপ চিনেমা চাম কাৰণ কাইলৈ যিহেতু স্কুল বন্ধ কৰি দিছে স্কুল বন্ধ যিহেতু গতিকে অকণমান দেৰিকৈ উঠিলেও কথা নাই গতিকে আজি এতিয়া চিনেমা চাম আজি এতিয়া খাম ৰুটি আৰু চিকেন বনালোঁ অকণমান জ্বলা চলা দি পেলাই অলপ গ্ৰেভিকৈ বনালোঁ চিকেন আৰু ৰুটি খাম খাই বৈ শুম আৰু সেয়াই আৰু এয়াই আছিলে আজিৰ দিনটো গতিকে আপোনালোককো বহু দিনৰ পাছত এটা ব্লগ দিলোঁ যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে মই এনেকৈ ব্লগ মাজে সময়ে দি থাকিম যেতিয়া সুবিধা কৰিব পাৰোঁ তেনেকৈ মই ব্লগ দি থাকিম আশা কৰিম আপোনালোকে ব্লগটো চাই ভাল পাইছে আৰু আমাৰ সেয়া দেখিছে নহয় য'তেই থাকোঁ আৰু ডলাৰ এইটো আমাৰ বহি পজ দিছে আকৌ দেই পজ দিছে সেয়া সময়খিনি এনেকৈয়ে গ'ল আৰু ইমান গেলা হ'লে এনেকুৱা হ'লে বতৰ বৰ বেয়া লাগে আৰু স্কুল বন্ধ দিছে অৱশ্যে বহুত ভালেই লাগিছে কাৰণ এই ল'ৰা ছোৱালীক এনেকৈ পঠিয়ায়ো শান্তি নালাগে আৰু আজিও বহুত ল'ৰা ছোৱালী বহুত দেৰিলৈকে গাড়ী এনেকৈ বোলে গৈ নোপোৱাকৈ আছে গতিকে এনেকুৱা হোৱাটো সঁচাকৈ বৰ মানে দুখ লগা কথা সেয়াই আৰু আজি আপোনালোকক দুখনমান ফটো দেখুৱাওঁ ৰ'ব ব্লগটো থওঁ বুলি ভাবিছিলোঁ ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছিলোঁ কিন্তু ৰ'ব এইখিনিতে দুখনমান ফটো আপোনালোকক দেখুৱাওঁ আমাৰ বিয়াৰ পাছৰ আৰু দুখনমান বিয়াৰ আগৰ ফটো মই আপোনালোকক দেখুৱাওঁ ৰ'ব এইকেইখন টাৱাঙৰ ফটো টাৱাঙত উঠা ফটো ল'ৰাই সদায় কয় মা মই ক'ত আছিলোঁ তেতিয়া তোমালোক দুটাই মোক এৰি পেলাই ক'ত ঘূৰি ফুৰিছিলা আৰু এইকেইখন বিয়াৰ আগৰ এইখনে বিয়াৰ আগৰ এইখন বিয়াৰ পাছৰ শ্বিলঙৰ ফটো এইকেইখন বাকী গোটেইখিনি টাৱাঙৰ হয়
আজিৰ ভিডিঅ'টোৰ পৰা বিদায় ললোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে গতিকে যদি আপোনালোকে ভাল পাইছে জনাব আৰু কেতিয়াবা এনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজি ভাবিছিলোঁ মই অৰ্ডাৰবিলাক কেনেকৈ প্ৰিপেয়াৰ কৰোঁ সেইটোৰ ওপৰত আপোনালোকক এটা ভিডিঅ' দিম মানে ভিডিঅ'টোত সেইখিনিও দেখুৱাম বুলি কিন্তু নহ'ল সেইটো গতিকে আজি পিছত কেতিয়াবা তেনেকৈ দেখুৱাবলৈ সুবিধা হ'লে দেখুৱাম কিন্তু কি হয় ভিডিঅ'বিলাক কৰোঁতে মোৰ অকণমান অসুবিধা লাগে কাৰণ মই ইমান এইবিলাক ক্ষেত্ৰত মই ইমান এক্সপাৰ্ট নহয় তথাপিতো দৌৰাদৌৰিকৈ কামবিলাক কৰোঁতে যদি পাৰোঁ তেনেকৈ কেতিয়াবা ভিডিঅ' এটা কৰি পেলাই দেখুৱাম আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ এইটো আমাৰ ল'ৰাটো প্ৰাচুৰ্য আৰু এইটো আমাৰ কনেং